মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অনুশীলনী 4.3 অংকবিলাক কৰিবলৈ ওলাইছোঁ। আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আমি লেখ অংকন কৰা শিকিলোঁ। আহাচোন আমি অনুশীলনীত কি আছে সেইবোৰ চাওঁ। প্ৰথমে অনুশীলনী 4.3 প্ৰথম অংকটো আছে তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণত প্ৰতিটোৰে লেখ অংকন কৰা। আমি ৰৈখিক সমীকৰণৰ লেখ অংকন কৰিব লাগে। গতিকে আমি জানো যে ৰৈখিক সমীকৰণৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখ আঁকোতে আমি যিটো বিন্দু পাম তাত আমাৰ x আৰু y স্থানাংক আমাক লাগিব। অৰ্থাৎ এটা বিন্দুক আমি x আৰু y দুয়োটাৰে আমি দেখাব লাগিব। গতিকে আমি ইয়াত এইটোত আমি x আৰু y দুয়োটাৰে আমি মান বহুৱাই ল'ব লাগিব। ইয়াত আমি চাওঁ, ইয়াত আমাৰ যিহেতু দিয়া আছে x প্লাছ y সমান 4, আমি y সমান সদায় লিখি ল'ম যে 4 মাইনাছ x। আমি এইটো এটা সমীকৰণ আমি বনাই ল'ম আৰু তাৰপিছত সেই সমীকৰণটোত আমি xৰ মান যিমান দিওঁ তাৰ বিপৰীতে আমি y ৰ মানটো ওলাই ল'ম। এতিয়া প্ৰথমে ধৰো আমি x সমান আমি 0 ধৰো। 0 ধৰিলে y সমান কি হৈ যাব 4 মাইনাছ 0 অৰ্থাৎ হৈ যাব 4। এবাৰ ধৰো আমি x ইকুৱেল টু ধৰা 4 ধৰো, তেতিয়া আমি পাম y সমান 4 মাইনাছ 4 সমান 0। এতিয়া এই কথাখিনি যিখিনি আমি উলিয়াই ল'লো সেইখিনি আমি এই তালিকাখনত বহো। xৰ মান যেতিয়া 0 আছিল y মান আমি পালো 4 আৰু xৰ মান যেতিয়া 4 আছিলে আমি y মান পালো 0। আমি এতিয়া এই x আৰু y বিন্দুকিটা আমি লেখ কাগজত স্থাপন কৰিম। আমি চোৱা আমাক লাগে কি কি বিন্দু 0 4 আৰু 4 0। এই বিন্দু দুটা আমি লেখ কাগজত প্ৰকাশ কৰি যিডাল আমি ৰেখা পাম সেইডালেই হ'ব আমাৰ নিৰ্ণয় লেখ। আমি 4 0 আমি 0 4 ত আমি চোৱা ইয়াৰ x ফালে যাবলগীয়া নাই 0, ই গৈ পেলাই যিটো বিন্দুত পালে সেইটোৱে হৈ গ'ল আমাৰ নিৰ্দিষ্ট বিন্দুটো 0 4। অৰ্থাৎ আমি ইয়াতে লিখি লওঁ এই বিন্দুটো আমাৰ হৈ যাব 0 4। আৰু এটা বিন্দু আমাৰ লাগিব 4 0। অৰ্থাৎ ই xৰ ফালে 4 ঘৰ গ'ল আৰু y ফালে ই নাই যোৱা। গতিকে এই বিন্দুটো আমাৰ হৈ যাব 4 0। এই বিন্দুটো আমাৰ কি হৈ যাব 4 0। এতিয়া এই দুইটা বিন্দুৰ মাজেদি আমি যিডাল ৰেখ টানিম সেইডালেই হ'ব আমাৰ নিৰ্ণয় ৰেখ। আমি যিডাল ৰেখ টানিম সেইডালেই হৈ যাব আমাৰ নিৰ্দিষ্ট লেখডাল। আশা কৰোঁ তোমালোকে বুজি পালা। এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ। এইডালৰ কাষতে আমি এতিয়া লিখি থব পাৰো যে আমাৰ কোনটো সমীকৰণ আছিলে আমি চাই লওঁ। x plus y equal to 4। এডাল কাৰ লেখ হৈ গ'ল x plus y সমান 4 সমীকৰণৰ আমি লেখ পাই গ'লো। আমি পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো আমাৰ দিছে তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অংকন কৰা। x minus y সমান 2। আমি পাইছো প্ৰথম x minus y সমান 2। অৰ্থাৎ আমি কি পাই গ'লো minus y সমান 2 minus x। অৰ্থাৎ আমি কি লিখি দিম y সমান x minus 2। আমি যেহেতু এইটো পাই গ'লো অৰ্থাৎ আমি কি কৰিলো এইটো y ৰ আগত প্ৰতিটোৰে আগত যদি মাইনাছ দি দিলো 2 ৰ আগত মাইনাছ হ'ল x ৰ আগত প্লাছ হ'ল y ৰ আগত প্লাছ হ'ল। এতিয়া আমি প্ৰথম x ইকুৱেল টু যদি আমি ধৰা আমি 0 ধৰো তেতিয়া y পাই গ'লো আমি 0 মাইনাছ 2 সমান হৈ গ'ল -2। x ইকুৱেল টু যদি আমি 5 ধৰো
তেতিয়াহ'লে আমাৰ y হৈ যাব 5 minus 2 সমান 3 আমি নিজৰ মতে আমি x আৰু y ভ্যালু x ৰ ভ্যালু আমি নিজৰ মতে ধৰিম আৰু x ৰ সাপেক্ষে আমি y ভ্যালুটো আমি উলাই লম এতিয়া আমি দেখিছো x যেতিয়া 0 আছিল y হৈ গল -2 আৰু x যেতিয়া 5 আছিল y হৈ গল 3 এতিয়া আমি এই বিন্দু কিটা আমি লেখ কাগজত স্থাপন কৰিম 0 -2 আমাৰ বিন্দু কিটা কি আছিলে 0 -2 আৰু 5 3 5 3 এতিয়া প্ৰথমটো আমি চাও 0 -2 0 আমি থাকিল -2 হলে ই পিছলৈ আহিব এটো বিন্দু আমাৰ হৈ যাব 0 -2 আৰু এটা বিন্দু আমাৰ আছে 5 -3 এটো আমি লিখি লও 0 -2 আৰু এটা বিন্দু আমাৰ আছে 5 আৰু 3 গটিকে আমি চাও 5 আৰু 3 কোনটো হ'ব 5 আমি এফালে গলো প্ৰথম আমি বিন্দুটো আঁকি লও 5 এফালে গলো তাৰ পিছত আমি এফালে যদি যাও আমি এটো হৈ গল আমাৰ নিৰ্দিষ্ট বিন্দুটো আমাৰ এটো হৈ গল নিৰ্দিষ্ট বিন্দুটো আৰু বিন্দুটোৰ আমাৰ নাম কি পাই গলো আমি 5 3 এতিয়া এই বিন্দু দুটাৰ মাজেৰে আমি জিডাল লেখ টানিম এই বিন্দু দুটাৰ মাজেৰে আমি জিডাল লেখ টানিম সেইডালে হৈ যাব আমাৰ নিৰ্দিষ্ট লেখডাল আমি চাও এতিয়া আমি মিলাই চাম আমি দেখিছো আমাৰ এডাল হৈ গল আমাৰ নিৰ্দিষ্ট লেখ আৰু লেখডালক আমি কি নামেৰে বুজাম লেখডাল কিহৰ লেখ আছিলে x - y সমান 2 গটিকে আমি ইয়াত লিখি দিম x - y সমান 2 ৰ লেখ হৈ গল নিৰ্দিষ্ট এডাল তোমালোকে এই বিন্দুটো যদি তোমালোকে লেখ কাগজত কৰা তেনেহলে এখিনি আমাৰ কৰাৰ দৰকাৰ নাই কিন্তু যদি আমি লেখ কাগজত নকৰো তেতিয়া আমি এনেকৈ কৰি ললেহে আমি আসল বিন্দুটো কৰিবলৈ আমাৰ সুবিধা হ'ব আমাৰ এডালে হৈ গল নিৰ্ণয় লেখ আমি পিছৰ প্ৰশ্নটোলৈ আহো পিছৰ প্ৰশ্নটো দিছে y সমান 3x আমাৰ দিয়াই আছে y সমান 3x y সমান 3x আমি যদি x সমান 0 ধৰো তেতিয়া হলে y ও আমাৰ কি হৈ যাব 0 হ'ব x সমান যদি আমি 1 ধৰো তেতিয়া y আমি পাই যাম 3 আমি এই মানকিটা যদি বহাও x ৰ মান 0 ধৰিলে y ৰ 0 আৰু x ৰ মান আমি 1 ধৰিলে y মান হৈ গল 3 আমি এই বিন্দু কিটা আমি এতিয়া লেখ কাগজত বহাম লেখ কাগজত বহালে আমি প্ৰথম বিন্দু কিটা 0 0 আৰু 1 আৰু 3 হয়নে আমি চাই লও 0 0 আৰু 1 3 এতিয়া আমি লেখ কাগজত পঠাও প্ৰথমে আমাৰ 0 0 0 0 বিন্দুটো আমাৰ যেহেতু মূল বিন্দু গটিকে ই বিন্দুটো হৈ যাব এটো হৈ গল আমাৰ কি বিন্দু 0 0 এটো বিন্দু হৈ গল আমাৰ 0 0 পিছৰ বিন্দুটো আছে আমাৰ 1 3 গটিকে আমি চাও আমাৰ 1 3 আমাৰ 1 3 কৰিবলৈ যাওতে এফালে আমি এটো 1 ত গলো গৈ আমি ক'ত যাব লাগিব আমি 3 ত যাব লাগিব আমি 1 3 এটো আমি বিন্দুটো পাই গলো আমাৰ নিৰ্দিষ্ট বিন্দুটো কোনটো হৈ গল এটো আমাৰ নিৰ্দিষ্ট বিন্দু হৈ গল আৰু বিন্দুটোৰ নাম আমি কি দি দিম ইয়াত আমি 1 3 1 3 এতিয়া এই দুইটা বিন্দুৰ মাজেৰে জিডাল আমি ৰেখা টানিম সেইডালে হৈ যাব নিৰ্দিষ্ট ৰেখাডাল আমি টানো এতিয়া আমি এই দুটা বিন্দুৰ মাজেৰে যদি আমি টানি দিও
আমি এইটো বগা ৰংটো আমি সলাই ল'ব লাগিব তেতিয়াহে আমাৰ ক্লিয়াৰ হ'ব আমি ৰংটো সলাই লওঁ আমাৰ যিডাল আমি টানিম এতিয়া টানিলে যিডাল ৰেখা পাওঁ আমি সেইডালে হৈ যাব আমাৰ নিৰ্দিষ্ট লেখ গতিকে আমি কি বুলি লিখি দিম এডালত y equal to 3x এই লেখডাল আমাৰ কাৰ পাই গলো y সমান 3x ৰ লেখ এডাল আমি পালো y সমান 3x ৰ নিৰ্দিষ্ট লেখ আমি পিছৰ প্ৰশ্নটোলৈ আহোঁ পিছৰ প্ৰশ্নটো আমাক দিছে একেই ধৰণৰে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখ আঁকিবলৈ দিছে আৰু সমীকৰণটো আমাক দিছে 3 equal to twice x plus y প্ৰথম আমি লিখি লওঁ 3 সমান twice x plus y ইয়াত আমি লিখিব পাৰোঁ twice x plus y সমান 3 অৰ্থাৎ y সমান কি পালো 3 minus twice x এতিয়া আমি y সমান যদি 0 ধৰ x সমান আমি 0 ধৰো x সমান যদি 0 ধৰো তেনেহলে y হৈ যাব 3 minus 2 into 0 অৰ্থাৎ 3 x সমান যদি আমি 4 ধৰো তেতিয়া y সমান হৈ যাব 3 minus 2 into 4 তাৰ মানে হৈ যাব 3 minus 8 সমান minus 5 আমাৰ হৈ যাব অৰ্থাৎ আমি ইয়াতে কি লিখিম x ৰ মান 0 থাকিলে y মান হৈ গল 3 x ৰ মান যেতিয়া আমাৰ 4 আছিল y মান হৈ গল আমাৰ 5 এতিয়া আমি এই কথাখিনিকে আমি লেখ কাগজত আমি স্থাপন কৰো আমাৰ পইণ্টটো আছিল 0 3 আৰু 4 minus 5 চাই লওঁ আমি আকৌ এবাৰ 0 3 4 আৰু -5 আমি এইকেইটা এতিয়া লেখ কাগজত বহাওঁ প্ৰথম পইণ্টটো আমি লৈছো 0 0 আৰু ওপৰ ফালে আমাৰ 3 গলে ই হৈ গল আমাৰ প্ৰথমটো বিন্দু 0 3 আৰু পিছৰ বিন্দুটো আমাৰ হ'ব 4 5 4 5 4 আমি এফালে গলো 4 ঘৰ আৰু আমি তলৰ ফালে আহিলো 5 ঘৰ মিলাই ল'ব লাগিব আমি সমানকৈ আমাৰ হৈ গল এইটো বিন্দু আমাৰ 4 5 এইটো এটা আমাৰ বিন্দু হৈ গল 4 minus 5 এই বিন্দুটোৰ নাম হল আমাৰ 4 minus 5 আৰু এইটো বিন্দুৰ আমাৰ নাম হল 0 3 আমি 0 3 টো এফালে লিখো 0 3 আমি এতিয়া দুইটা বিন্দুৰ মাজেৰে যদি আমি ৰেখা টানো হেৰালে হৈ যাব নিৰ্দিষ্ট লেখডাল আমাৰ হৈ গল এডাল হৈ গল আমাৰ নিৰ্দিষ্ট লেখডাল আৰু আমাৰ সমীকৰণটো আমি কাষত লিখি দিম সমীকৰণটো আছিল 3 সমান twice x plus y 3 সমান twice x plus y সমীকৰণৰ নিৰ্দিষ্ট লেখ হৈ যাব এডাল আমি এতিয়া পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটো আমাৰ আছে 2 4 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা এনে ধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয় এতিয়া আমি ইয়াত এটা বিন্দুৰ স্থানাংক আমাৰ দিয়া আছে 2 4 এতিয়া 2 4 বিন্দুৰে মাজৰে যোৱা আমি আগতেই পাইছো এটা নিৰ্দিষ্ট বিন্দুৰে যাওঁতে ৰেখাডালে যিবিলাক বিন্দু চুই যায় সেই সকলোবিলাকেই হ'ব ৰেখাডালৰ সমীকৰণ এতিয়া আমি এইটো চাওঁ
ইয়াত x সমান xৰ ভেলু হ'ব লাগিব 2 আৰু y ভেলু হ'ব লাগিব 4 আমি এই দুটা মিলাই পেলাই আমি যিকোনো এটা সমীকৰণ বনাব পাৰো এতিয়া এটা ধৰা আমি সমীকৰণ লিখিব পাৰো 2x সমান y আমি হয়নে চাও এটো 2 পূৰণ 2 সমান 4 এটো আমাৰ সমীকৰণ হৈছে 4 সমান 4 2 নম্বৰ আৰু এটা ধৰা আমি সমীকৰণ দিব পাৰো 6x সমান 3y 6 পূৰণ 2 সমান 3 পূৰণ 4 আমি দেখিছো 12 মিলি গৈছে গতিকে আমাৰ এটো এটা সমীকৰণ হ'ব 3 নম্বৰ এটা আমি দিব পাৰো ধৰা 2x minus y সমান 0 হয়নে আমি চাও 2 into 2 minus 4 সমান আমি কি পালো 2 দুগুণ 4 minus 4 সমান 0 এনেকৈ আমি বহুত সমীকৰণ লিখিব পাৰো এতিয়া এটা বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখিব দিছে আমি ইতিমধ্যে তিনটা লিখিলো আৰু এনেকুৱা ধৰণৰ সমীকৰণ আমি অসীম সংখ্যক লিখিব পাৰো গতিকে এনে ধৰণৰ আৰু কিমান ৰেখা আছে বুলি ক'লে আমি ক'ব লাগিব যে এনেকুৱা ধৰণৰ অসংখ্য ৰেখা আছে অসংখ্য ৰেখা আছে অসংখ্য ৰেখা আছে আৰু কিয় বুলি কওঁতে আমি ক'ব লাগিব আমি জানো যে দুই চলকযুক্ত ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান আছে আৰু সমাধান পাবলৈ হলে আমি এটা এটা সমীকৰণ পাব লাগিব গতিকে প্ৰতিটো সমীকৰণৰ কাৰণে বেলেগ বেলেগ সমাধান আছে আৰু সেই কাৰণে আমি ক'ব পাৰিম যে 2 4 বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ অসীম সংখ্যক আৰু এনে ধৰণৰ অসীম সংখ্যক আমাৰ ৰেখা আছে পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ পিছৰ প্ৰশ্নটো দিছে যদি 3 4 বিন্দুটো 3y সমান x plus 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেনেহলে আমি a ৰ মান আমি উলিয়াব লাগে যিহেতু আমাক সমীকৰণটো দিছে 3y সমান ax plus 7 এতিয়া যিহেতু কৈছে যে এই বিন্দুটো এই লেখডালৰ ওপৰত আছে এই সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে অৰ্থাৎ এই সমীকৰণটোৰ কাৰণে 3 4 এটা সমাধান হ'ব অৰ্থাৎ আমি যদি ইয়াত x আৰু y মান আমি বহুৱাও তেনেহলে এই সমীকৰণটো সিদ্ধ হ'ব আমি অৰ্থাৎ x ৰ মান আমি বহাব লাগিব 3 আৰু y মান আমি বহাই এই সমীকৰণটোত আমি যদি চাও 3 পূৰণ 4 সমান a পূৰণ 3 যোগ 7 অৰ্থাৎ আমি কি পাই গলো 4 3 গুণ 12 সমান 3a plus 7 অৰ্থাৎ আমি কি পাই গলো 3a সমান আমি 12 minus 7 অৰ্থাৎ 3a সমান 12 7 গল 5 এতেকে আমি a সমান কি পাই গলো আমাক যিটো উলিয়াবলৈ দিছিলে আমাক এৰ মান আমাক উলিয়াবলৈ দিছিলে আৰু এই সমীকৰণটোৱে কৈছে এই বিন্দুটো সিদ্ধ যেহেতু কৰে গতিকে বিন্দুটো আছিল 3 4 আমি জানো যে প্ৰথমটো হল ভুজ দ্বিতীয়টো হল কুটি ভুজটো হল x বিন্দুৰ স্থানাংক আৰু কুটিটো হল y বিন্দুৰ স্থানাংক গতিকে এই নিৰ্দিষ্ট সমীকৰণটোত আমি যদি x আৰু y আমি বিন্দুৰ স্থানাংক কিটা বহাই দিও অৰ্থাৎ এই সমীকৰণটো সিদ্ধ কৰে আৰু তেতিয়া আমি যেটো পাবলগীয়া আমাৰ উলাবলগীয়া এৰ মান উলাব পাৰিম এনেদৰে আমি এৰ মান পাই গলো 3/5 পিছৰ প্ৰশ্নটো লৈ যাও আমি P4 যদি P4 বিন্দুটো 4x plus 6 সমান 16 লেখডালৰ ওপৰত থাকে লেখডালৰ ওপৰত থাকে তাৰ অৰ্থ হল যে এই সমীকৰণটোৰ সমাধান এটো
বা এই সমীকৰণটোৰ বীজ এই দুটা আমি এতিয়া সেই বীজ দুটা সমীকৰণত যদি বহুৱাই চাওঁ তেনেহলে আমি p ৰ মান উলাব পাৰিম আমাক সমীকৰণটো আমাক দিয়া আছে 4x + y = 16 আৰু আমাক যেহেতু বিন্দুটো দিছে p4 অৰ্থাৎ x ৰ স্থানাংক হৈ গল p আৰু y স্থানাংক হৈ গল 4 এতিয়া আমি ইয়াত যদি আমি x y মান কিটা আমি বহাই যাও তেনেহলে আমি পাও 4 * p + 4 = 16 অৰ্থাৎ আমি পাই গলো 4p + 4 = 16 4p = 16 - 4 16 - 4 তাৰ মানে আমি পাই গলো 4p = 6 4 2 1 এতেকে আমি p পাই গলো 12 হৰণ 4 সমান আমি t এতেকে p আমি কি পাই গলো 3 যেটো আমাক উলাবলৈ দিছে p ৰ মান আমি নিৰ্দিষ্ট মান পাই গলো তোমালোকে এটা কথাই মনত ৰাখিবা যে সমীকৰণ এটা যেটো বিন্দু দিয়া থাকে ওপৰত থাকে বুলি যদি কয় তেনেহলে এই বিন্দুটো সেই সমীকৰণটোৰ এটা সমাধান হ'ব এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ যাও পিছৰ প্ৰশ্নটো আমাক দিছে 2y = x - 4 সমীকৰণৰ লেখডাল এটো সমীকৰণ আমাক দিছে আৰু কৈছে যে এই লেখডাল কাৰ মাজেৰে যায় 1 2 বিন্দুৰ মাজেৰে যায় তেন্তে আমি a ৰ মান উলিয়াব লাগে আমি একে ধৰণে আমি কৰি যাম আমাক সমীকৰণটো দিছে 2y = ax - 4 আৰু বিন্দু আমাক দিছে 1 আৰু 2 বিন্দু দিছে অৰ্থাৎ x ৰ স্থানাংক হৈ গল 1 আৰু y স্থানাংক হৈ গল আমাৰ 2 এতিয়া আমি মান বিলাক ইয়াত যদি আমি বহাই যাও সমান a পূৰণ 1 - 4 তাৰ মানে আমি কি পাই গলো 4 = a - 4 অৰ্থাৎ আমি কি পাই গলো a - 4 = 4 অৰ্থাৎ a = 4 এটো মাইনাস যদি হিফালে যায় 4 + 4 8 অৰ্থাৎ আমি পাই গলো a = 8 নিৰ্দিষ্ট মান যেহেতু আমাক a ৰ মান উলাবলৈ দিছে সেই a ৰ মান আমি এতিয়া আমাৰ এনে ধৰণে আমি পাই গলো আমি পিছৰ প্ৰশ্নটোলৈ চাও পিছৰ প্ৰশ্নটো দিছে যদি 2k - 3 আৰু k + 2 ইয়াৰ এই দুটা হল x আৰু x ৰ স্থানাংক y ৰ স্থানাংক এই বিন্দুটো কোনটো সমীকৰণত আছে 2x + 3y + 15 = 0 সমীকৰণৰ লেখডালৰ ওপৰত আছে আমি কৈছো যে যদি লেখডালৰ ওপৰত থাকে তেনেহলে এই সমীকৰণটোৰ এইটো এটা এই দুটা এটা সমাধান হ'ব অৰ্থাৎ আমি সমীকৰণটো যদি পাতি লও 2x + 3y + 15 = 0 আৰু আমাক বিন্দু দিছে গতিকে আমি লিখি লও x ৰ মান হ'ব এইটো আৰু y ৰ মান হ'ব k + 2 এই দুটা আমাৰ বহাই দিম এতিয়া যদি আমি এইকিটা ইয়াত বহাই দিও 2 * twice k এটো k - 3 plus 3 * k + 2 plus 15 সমান আমি কি পাইছো 0 পাই যাম সমান আমি কি পাই যাম 0 এতিয়া আমি মান ভাঙি দিও আমি 2 ৰে 2 দুগুণ 4k minus 3 দুগুণ 6 plus 3k plus 3 দুগুণ 6 plus 15 সমান 0 এতিয়া দেখিছো 6 6 কটা গল আমি কি পাই গলো 7k plus 15 সমান পালো 0 অৰ্থাৎ আমি 7k পাই গলো আমি -15 তাৰ মানে আমি লিখিব লাগিব k সমান -15 divided by 7 আমাক এই k ৰ মানটো কি আমাক উলাবলৈ দিছে সোৱা আমি k ৰ মান উলাবলৈ দিছে আৰু আমি তেনেদৰে আমি k ৰ মান উলিয়াই দিব পাৰিলো তোমালোকে যেনেকুৱা ধৰণৰে সমীকৰণ নিদিওক তোমালোকে সদায় বিন্দু কিটা যে দুটা বিন্দুৰ স্থানাংক দিয়া থাকে সেই বিন্দু কিটাই তাৰ সমাধান বুলি তোমালোকে জানিবা পিছৰ প্ৰশ্নটো আমি চাও 1 - 2 বিন্দুটো
3x minus twice y equal to 7 সমীকৰণৰ ৰেখাডালৰ ওপৰত আছেনে পৰীক্ষা কৰা মই আগতেও তোমালোকক কৈ আহিছো যে যদি বিন্দুটো ৰেখাডালৰ ওপৰত থাকিব লাগে সেই বিন্দুটো সমীকৰণটোৰ সমাধান হ'ব লাগিব আমি যদি চাও এই বিন্দু দুটা আমি সমীকৰণটোত বহাই চাও যদি সমীকৰণটো সিদ্ধ কৰে তেনেহলে আমি জানিম যে সমীকৰণৰ এই বিন্দুটো ৰেখাডালৰ ওপৰত আছে চাও আমি 3x minus 2y সমান আমাৰ 7 আৰু বিন্দু কিটা আমাক দিছে 1 minus 2 যেহেতু এটো x ৰ স্থানাংক 1 আৰু y স্থানাংক -2 গতিকে এই কিটা আমি বহাই চাও যদি সিদ্ধ হয় আমি জানিম যে সেই বিন্দুটো ৰেখাডালৰ ওপৰত আছে 3 into 1 minus 2 into -2 সমান আমি 7 আমি চাও 3 minus 2 দুগুণ 4 সমান 7 গতিকে আমি কি পাই গলো 2 2 4 7 গতিকে 7 সমান আমি পাই গলো 7 সুপক্ষ সমান বাপক্ষ অৰ্থাৎ এই কিটাই এই সমীকৰণটো সিদ্ধ কৰিছে গতিকে যেহেতু 1 minus 2 বিন্দুটো 3x minus 2y plus equal to 7 সমীকৰণৰ এটা সমাধান গতিকে বিন্দুটো লেখডালৰ ওপৰত আছে বিন্দুটো লেখডালৰ ওপৰত আছে আছে বুলি আমি লিখি দিলে হৈ যাব পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ পিছৰ প্ৰশ্নটো -3 বিন্দুটো 4x plus 7y সমান 9 সমীকৰণৰ লেখাডালৰ ওপৰত আছে অৱস্থিত হয় নে নহয় ঠাৱৰ কৰা মই আগৰ প্ৰশ্নটো যেনেদৰে কৰিছিলো এইটো তেনেদৰে প্ৰশ্ন অৰ্থাৎ এই বিন্দুটো ইয়াৰ ওপৰত আছে নে নাই চাবলৈ আমি পাৰিম যেতিয়া আমি ক'ব পাৰিম যে এই বিন্দু দুটা এই সমীকৰণৰ সমাধান হয় গতিকে আমি সমীকৰণটো লিখি লওঁ 4x plus 7y সমান 9 আৰু আমাক বিন্দু দুটা যেহেতু দিছে 2 অৰ্থাৎ x ৰ স্থানাংক আমি পালো -3 আৰু y স্থানাংক পালো 2 এতিয়া আমি মান কিটা বহুৱাই চাম দুই পক্ষ যদি আমাৰ সমান হয় তেনেহলে আমি ক'ব পাৰিম যে এই বিন্দু কিটাই সমীকৰণটো সিদ্ধ কৰিছে গতিকে 4 into -3 plus 7 into 2 সমান 9 ইয়াত পাই গলো আমি -12 plus 14 সমান 9 অৰ্থাৎ আমি কি পাই গলো 2 সমান 9 এতিয়া সিদ্ধ কৰিছে জানো ই সিদ্ধ কৰা নাই গতিকে আমি এতেকে -3 আৰু 2 বিন্দুটো লেখডালৰ ওপৰত অৱস্থিত নহয় যদি আমাৰ দুইটা সমান হলহেতেন তেতিয়া আমি যদি এইটো সমান এইটো হলহেতেন তেতিয়া আমি ক'ব পাৰিলোহেতেন যে এই সমীকৰণটোৰ ওপৰত এই বিন্দুটো লেখডালৰ ওপৰত অৱস্থিত হয় কিন্তু ইয়াত আমি দেখিলো যেহেতু ই সমান নহয় 2 not equal to 9 গতিকে আমি ক'ব পাৰো যে এই বিন্দুটো লেখডালৰ ওপৰত অৱস্থিত নহয় পিছৰ প্ৰশ্নটো আমি চাওঁ কি চৰ্তত x plus by plus c সমান 0 আৰ্হিৰ সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যাব আমি যে মূল বিন্দুৰ স্থানাংক হৈ গল 0 0 মূল বিন্দুৰ স্থানাংক আমি কি বুলি জানো মূল বিন্দুৰ স্থানাংক সমান 0 0
অৰ্থাৎ ইয়াৰ xৰ স্থানাংকও 0 আৰু y স্থানাংকও 0 আৰু y স্থানাংকও ইয়াৰ হৈ গ'ল 0 আমি যদি এই সমীকৰণটো ax plus by plus c সমান 0 ইয়াত যদি আমি লিখো axৰ মান 0 plus y মান যদি 0 plus c সমান 0 তেতিয়া আমি দেখিছো এই দুইটাই আমাৰ 0 হৈ কৰিব গতিকে কি হৈ পৰিব c equal to 0 গতিকে আমাৰ ax plus by plus c আৰ্হিৰ সমীকৰণৰ লেখ মূলবিন্দুৰ মাজেৰে যোৱাৰ শৰ্তটো কি হ'ব c সমান 0 এতেকে শৰ্তটো হ'ব সমান c সমান 0 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি 4.3 অনুশীলনীৰ 3 নম্বৰ প্ৰশ্নলৈকে শেষ কৰিলো আমি অহা ক্লাছত পিছৰ প্ৰশ্নকিটা আমি কৰিম তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা আজিৰ ক্লাছ মই ইমানতে সামৰিছো ধন্যবাদ